বিজেপিৰ দায়িত্ব হৈছে গুড গভৰ্নেন্স। ধাৰ লৈ লৈ চৰকাৰৰ কঁকাল কুঙা হৈ গৈছে। ৭,০০০ কোটি টকা সুদত ভৰি আছে। নিবনুৱা সমস্যা পাহাৰৰ সমান হৈছে। মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক কুঙা কৰি পেলাইছে। এনেকুৱা পৰিস্থিতিত গাড়ীবিলাকত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ দেখুৱাই পেলাই অসমীয়া মানুহৰ মন আৰু মুহিব নোৱাৰে। গাড়ীত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ চলালে অসমৰ মানুহে বিজেপিক ক্ষমা নকৰে। বিজেপিয়ে চৰকাৰৰ বনোৱাৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে ভিজন ডকুমেণ্টছক তাক বাস্তৱিক কৰি পেলাই ৰাইজৰ মনমোহক। যাত্ৰা কৰে, হেলিকপ্টাৰ যাত্ৰা কৰে, নাৱত যাত্ৰা কৰে, আমাৰ ক'বলগীয়া নাই। কিন্তু গভৰ্ণমেণ্ট শাসনত থকা ৰাজনৈতিক দলটোক ৰাইজে কি দায়িত্ব দিছে? গাড়ীবিলাকত গেৰুৱা কাপোৰ মিলাই ৰদ চলাবলৈ দিছে নে পৰিৱৰ্তনৰ আশাত চৰকাৰ বনাইছিলে? অসম চুক্তি ৰূপায়ণ, বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া সমস্যাৰ সমাধান, ৬ জনগোষ্ঠী জনজাতিকৰণ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, এক্সপ্ৰেছ হাইৱে, ব্ৰহ্মপুত্ৰ খানন, বৰাক ভেলীৰ মিনি ছেক্ৰেটেৰিয়েট, এইবিলাক কোনে কৰিব? তেওঁলোকে যদি গাড়ীত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ চলাই থাকে, ভিজন ডকুমেণ্টছ ৰূপায়ণ কোনে কৰিব? ৰাইজে বিচাৰিছে ভিজন ডকুমেণ্টছ ৰূপায়ণ কৰক, নহ'লে ক্ষমতা ত্যাগ কৰক। বিজেপিৰ দায়িত্ব হৈছে গুড গভৰ্নেন্স। ধাৰ লৈ লৈ চৰকাৰৰ কঁকাল কুঙা হৈ গৈছে। ৭,০০০ কোটি টকা সুদত ভৰি আছে। নিবনুৱা সমস্যা পাহাৰৰ সমান হৈছে। মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক কুঙা কৰি পেলাইছে। এনেকুৱা পৰিস্থিতিত গাড়ীবিলাকত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ দেখুৱাই পেলাই অসমীয়া মানুহৰ মন আৰু মুহিব নোৱাৰে। গাড়ীত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ চলালে অসমৰ মানুহে বিজেপিক ক্ষমা নকৰে। বিজেপিয়ে চৰকাৰৰ বনোৱাৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে ভিজন ডকুমেণ্টছক তাক বাস্তৱিক কৰি পেলাই ৰাইজৰ মনমোহক। যাত্ৰা কৰে, হেলিকপ্টাৰ যাত্ৰা কৰে, নাৱত যাত্ৰা কৰে, আমাৰ ক'বলগীয়া নাই। কিন্তু গভৰ্ণমেণ্ট শাসনত থকা ৰাজনৈতিক দলটোক ৰাইজে কি দায়িত্ব দিছে? গাড়ীবিলাকত গেৰুৱা কাপোৰ মিলাই ৰদ চলাবলৈ দিছে নে পৰিৱৰ্তনৰ আশাত চৰকাৰ বনাইছিলে? অসম চুক্তি ৰূপায়ণ, বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া সমস্যাৰ সমাধান, ৬ জনগোষ্ঠী জনজাতিকৰণ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, এক্সপ্ৰেছ হাইৱে, ব্ৰহ্মপুত্ৰ খানন, বৰাক ভেলীৰ মিনি ছেক্ৰেটেৰিয়েট, এইবিলাক কোনে কৰিব? তেওঁলোকে যদি গাড়ীত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ চলাই থাকে, ভিজন ডকুমেণ্টছ ৰূপায়ণ কোনে কৰিব? ৰাইজে বিচাৰিছে ভিজন ডকুমেণ্টছ ৰূপায়ণ কৰক, নহ'লে ক্ষমতা ত্যাগ কৰক। বিজেপিৰ দায়িত্ব হৈছে গুড গভৰ্নেন্স। ধাৰ লৈ লৈ চৰকাৰৰ কঁকাল কুঙা হৈ গৈছে। ৭,০০০ কোটি টকা সুদত ভৰি আছে। নিবনুৱা সমস্যা পাহাৰৰ সমান হৈছে। মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক কুঙা কৰি পেলাইছে। এনেকুৱা পৰিস্থিতিত গাড়ীবিলাকত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ দেখুৱাই পেলাই অসমীয়া মানুহৰ মন আৰু মুহিব নোৱাৰে। গাড়ীত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ চলালে অসমৰ মানুহে বিজেপিক ক্ষমা নকৰে। বিজেপিয়ে চৰকাৰৰ বনোৱাৰ আগত যি প্ৰতিশ্ৰুতি দিছিলে ভিজন ডকুমেণ্টছক তাক বাস্তৱিক কৰি পেলাই ৰাইজৰ মনমোহক। যাত্ৰা কৰে, হেলিকপ্টাৰ যাত্ৰা কৰে, নাৱত যাত্ৰা কৰে, আমাৰ ক'বলগীয়া নাই। কিন্তু গভৰ্ণমেণ্ট শাসনত থকা ৰাজনৈতিক দলটোক ৰাইজে কি দায়িত্ব দিছে? গাড়ীবিলাকত গেৰুৱা কাপোৰ মিলাই ৰদ চলাবলৈ দিছে নে পৰিৱৰ্তনৰ আশাত চৰকাৰ বনাইছিলে? অসম চুক্তি ৰূপায়ণ, বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া সমস্যাৰ সমাধান, ৬ জনগোষ্ঠী জনজাতিকৰণ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, এক্সপ্ৰেছ হাইৱে, ব্ৰহ্মপুত্ৰ খানন, বৰাক ভেলীৰ মিনি ছেক্ৰেটেৰিয়েট, এইবিলাক কোনে কৰিব? তেওঁলোকে যদি গাড়ীত গেৰুৱা কাপোৰ মেৰিয়াই ৰদ চলাই থাকে, ভিজন ডকুমেণ্টছ ৰূপায়ণ কোনে কৰিব? ৰাইজে বিচাৰিছে ভিজন ডকুমেণ্টছ ৰূপায়ণ কৰক, নহ'লে ক্ষমতা ত্যাগ কৰক।